এই রাতের ফজিলত আছে, হাদিস পাকত উল্লেখ আছে। হাদিস পাকত আহিছে ইন্নাল্লাহা ইয়াগফিরু লাইলাতুন নিসফি মিন শাবান জামিউ ইবাদিন ইল্লা লিমুশরিকিন আও মুশাহিদ যে মহান আল্লাহ রাব্বুল আলামিন লাইলাতুন নিসফি মিন শাবান রাতি तमाम মানুষক আল্লাহ রাব্বুল আলামিনে মাফ করে দিয়ে, কিন্তু দুই ধরনের মানুষক মহান আল্লাহ রাব্বুল আলামিনে মাফ নকরে। তার মাজত এক শ্রেণীর মানুষ হল যিসকলে শিরিক কৰি আছে, মুশরিক শিরিকর মাজত লিপ্ত আছে, সেই সকল বান্দাক মহান আল্লাহ রাব্বুল আলামিন মাফ নকৰে। তাৰপিছত আৰু এক শ্ৰেণীৰ মানুহ এনেকুৱা যিসকলৰ মনত হিংসা বিদ্বেষ থাকিব, কিনাহ থাকিব, আনৰ ওপৰত হিংসা, মানুহৰ ভাল দেখিব নোৱাৰে, মানুহৰ ওপৰত বদুৱা দিয়ে, এনেকুৱা মাইণ্ড চেঞ্জ যদি থাকে, যদি জমিনৰ মাজত চলাফেৰা কৰি আছে, এই ৰাতিৰ মাজত সেই বান্দা আল্লাহ ৰাব্বুল আলামিনৰ তৰফৰ পৰা মাফ নাপাব। এই দুই শ্ৰেণীৰ মানুহৰ বাহিৰে মহান আল্লাহ ৰাব্বুল আলামিন तमाम बंदा সকলক মাফ কৰি দিয়ে। সুবহানাল্লাহ। এই হ'ল হাদিসৰ খুলাসা। ইয়াৰ দ্বাৰা এই হাদিসক বিভিন্ন ইমামসকলে, কিছুমান ইমামসকলে সহি বুলি কৈছে, কিছুমান ইমামে হাসান বুলি কৈছে, অৰ্থাৎ হাদিসখন গ্ৰহণযোগ্য হয়। ইয়াৰ দ্বাৰা স্পষ্ট হিচাপত পোৱা যায় লাইলাতুল নিসফি মিন শাবান এনেকুৱা এটা ৰাতি আছে, যে ৰাতিত আল্লাহ ৰাব্বুল আলামিন অসংখ্য মানুহক মাফ কৰি দিয়ে, দুই শ্ৰেণীৰ মানুহৰ বাহিৰে। আল্লাহ রাব্বুল আলামিন এই রাতির মাজত যে মাগফিরাতৰ ওয়াদা কৰিছে, কোন সকল বান্দাসকলক মাগফিরাত কৰিব। আজি জুমাতো মই কৈছোঁ, যিমান ফজিলতৰ হাদিস পোৱা যায় যে তামাম জিন্দগীৰ গুনাহ মাফ, এক বছৰৰ সওয়াব হাসিল হ'ব, এক বছৰৰ গুনাহ মাফ, যিমান হাদিস আপুনি পাব ফজিলত পাব গুনাহ মাফৰ, তাৰ উদ্দেশ্য একমাত্ৰ গুনাহের সগীরা। এই হাদিসৰ দ্বাৰা বিজ্ঞ উলামাসকলে কৈছে, এই সকল বান্দা, এই দুটা শ্ৰেণীৰ বাহিৰে যিসকল বান্দা থাকিব, সেই বান্দাসকলৰ গুনাহে সগীৰা আল্লাহ ৰাব্বুল আলামিনে মাফ কৰি দিয়ে, গুনাহে কবিৰা মাফ নকৰে। গুনাহে কবিৰাৰ কাৰণে শৰ্ত হ'ল তওবা কৰিবই লাগে। তওবা ব্যতীত, তওবা নকৰাকৈ কোনো মানুহৰ কবিৰা গুনাহ মাফ হ'ব নোৱাৰে। ভাই মাহতারাম দোস্ত, বুজুর্গ আজিজ, আমি যে সবে বরাত বা লাইলাতুল বারাআত কৈ আছো, ইয়াৰ অৰ্থ আমাৰ হাদিসৰ লগত বহু মিল হোৱা নাই। সমাজৰ মাজত, উলামাৰ মাজত কিছুমানে এনেকুৱা ধাৰণ পোষণ কৰি আছে যে এই ৰাতিৰ মাজত মহান আল্লাহ ৰাব্বুল আলামিন কুরআনুল কারীম নাযিল কৰিছে। সূরাতুল দুখানৰ মাজত আল্লাহ ৰাব্বুল আলামিন কৈছে, ইন্না আনজালনাহু ফি লাইলাতিন মুবারাকাতিন ইন্না কুন্না মুনজিরিন, যে মই আল্লাহ রাব্বুল আলামিন মুবারক রাতি, বরকতওয়ালা রাতির মাজত কুরআনুল কারীম নাজিল কৰিছে। কিছুমান মুফাসসিরিনে কেৰাম এই আয়াতক লৈ কেনে দুটা ভাগত বিভক্তি হৈছে। তাৰে মাজত কিছু সংখ্যক, কম সংখ্যক উলামাসকলে কৈ আছে এই মুবারক ৰাতিৰ মুৰাদ হ'ল লাইলাতুল বাৰাত, আজিৰ যি ৰাতি। কিন্তু সেই সকল উলামাসকলক আমি দোহাৰোপ নকৰোঁ, কাৰণ হাদিসৰ মাজত মদিনাৰ নবী হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰিছে, যিসকল হাদিস ও কোরআন লৈ গৌৰ ফিকিৰ কৰিব, মাসলা ইস্তিনবাত কৰাৰ কাৰণে, যে নতুন নতুন শৰীয়তৰ যিবিলাক হুকুম আহিব, এই হুকুমবিলাক জাৰি কৰাৰ কাৰণে কোরআন ও হাদিসৰ মাজত দিল ও দিমাগ ঘটাব। মোৰ নিচিনা, আপোনাৰ নিচিনা মানুহে ঘটাব নোৱাৰে। সেইখিনি উপযুক্ত হ'ব লাগিব। সেইখিনি ইলিম হাসিল হোৱাৰ পিছত, সেইখিনি জ্ঞান আহৰণ কৰাৰ পিছত যিসকলে কোরআন ও হাদিসৰ মাজত ৰিচাৰ্চ কৰিব, ৰিচাৰ্চ কৰাৰ পিছত যদি তেওঁৰ কোনো অৱহেলা নকৰাকৈ যদি কোনো মাসআলাত ভুল হৈ যায়, কোনো মাসআলা যদি ভুল ফতোৱা দি দিয়ে, তেনেহ'লে মহান আল্লাহ ৰাব্বুল আলামিন তেখেতক গুনাহ নিলিখি তাৰ পৰিৱৰ্তে এটা সওয়াব আল্লাহ ৰাব্বুল আলামিন তাৰ নামে আমলৰ মাজত আৰু যদি সেই মাসআলা যেতিয়া ওলাব, সেই মাসআলা যদি সঠিক হৈ যায়, কোরআন হাদিসৰ মতে যদি মিলি কেনে মাসআলাখন যদি ফতোৱা হিচাপত ওলাব পাৰে, তেনেহ'লে সেই মানুহক মহান আল্লাহ ৰাব্বুল আলামিন দুটা সওয়াব
যে যিসকল উলামাসকলে ইন্না আনজালনাহু ফি লাইলাতিন মুবাৰাকা, এই মুবাৰাকাতি যিসকল আজিৰ ৰাতি মুৰাদ লৈছে সেইসকলক আমি দোহাৰোপ কৰাৰ কোনো চান্স নাই। সিহঁতৰ ইলিমৰ দ্বাৰা এইখিনি হাসিল কৰিব পাৰিছে। কিন্তু ইয়াৰ বিষয়ে এজন তাবি আছে যি হযরত ইবনে আব্বাস রাদিয়াল্লাহু তাআলাৰ খাদিম আছিল, ইকৰামা একেতে তাবি আছিল। একেতে এই আয়াতৰ তাফসীৰত লাইলাতুন নিসফি মিন শাবান মুরাদ লৈছে। কিছুমান মুফাসসিরিন এই তাবিইনৰ ইত্তিবা কৰিছে, কিন্তু আকসৰ বেষ্টৰ মুহাদ্দিসিনে কক মুফাসসিরিনে কক সিহঁতে এই ৰাতিৰ ব্যাখ্যা লাইলাতুন নিসফি মিন শাবান মুরাদ হোৱা নাই। সিহঁতে কৈ আছে ইন্না আনজালনাহু ফি লাইলাতিন মুবাৰাকাতিন ইন্না কুন্না মুনজিরিন, যে আয়াত আছে যে মই বাবরকতওয়ালা ৰাতিৰ মাজত কোরআনুল কারীম নাজিল কৰিছো, ইয়াৰ তাফসীৰ তো মহান আল্লাহ রাব্বুল আলামিন খুদ কৰিছে ইন্না আনজালনাহু ফি লাইলাতিল কদর, যে মই আল্লাহ রাব্বুল আলামিন কোরআনুল কারীম কদৰৰ ৰাতি মই নাজিল কৰিছো। কোরআনুল কারীমৰ মাজত এনেকুৱা কিছুমান আয়াত আছে যি আয়াতৰ অৰ্থ ব্যাখ্যা খোলা হিচাপত বুজা নাযায়, ইজমালি বয়ান কৰি দিছে। কিন্তু তার পিছত কিছুমান আয়াত আল্লাহ রাব্বুল আলামিন নাজিল করে নিজেই মুফাসসির হয়ে কেনে বুঝাই দিছে এই আয়াতের তাফসীর এইটো। এই কথা স্পষ্ট হল কদৰৰ ৰাতি, বরকতওয়ালা ৰাতি হল মুরাদ কদৰৰ ৰাতি। কদৰৰ ৰাতি কোন ৰাতি হ'ব পাৰে, ইয়াৰ মাজতো মানুহৰ সৱাল পয়দা হ'ব পাৰে। এই কথা আল্লাহ রাব্বুল আলামিন ভাঙি কেনে খোলা হিচাপত বৰ্ণনা কৰিছে শাহরু রমাদান আল্লাযী উনজিলা ফীহিল কুরআন হুদাল লিন-নাস, যে মই রমজান মাহৰ মাজত কোরআনুল কারীম নাজিল কৰিছোঁ। ইয়াৰ দ্বাৰা স্পষ্ট খোলাসা বাত আহি গ'ল লাইলাতুল কদৰ যি ৰাতি, সেই ৰাতি হ'ল মুবাৰক ৰাতি, বৰকতওয়ালা ৰাতি, আৰু সেই ৰাতি হ'ল ৰমজান মাহৰ মাজত আছে। ৰমজান মাহৰ মাজতে কোরআনুল কারীম নাজিল কৰিছে। ইয়াৰ দ্বাৰা আমি বুজিব পাৰোঁ যিসকলে এই ৰাতি মুৰাদ লৈছে সিসকলে মিষ্টেক হৈছে।